আপোনালোকে মুনমুন বাইদেউৰ হৈ কাম কৰক। মুনমুন বাইদেউক এইবাৰ যোৱাবাৰ যিমান ভোটত ব্যৱধানত জিকাইছিল মই অনুৰোধ কৰিছো ডাবল ব্যৱধানত জিকাই দিয়াক। মই দাবী জনাইছো বিটিচিৰ এজন বলিষ্ঠ নেত্ৰী হিচাপে আপোনালোকে যদি জিকাই দিব পাৰে বিএছৱাৰী ইউথৰ দাবী থাকিব যে মুনমুন ব্ৰহ্মক বিপিএফৰ ইয়ামৰ দায়িত্ব দিব লাগিব। গতিকে এইখিনিকে অনুৰোধ কৰিছো। সদায় সকল এটা শ্লোগান দিম নহলে তেজপানী গৰমে নহয় নাই কি জোৰে ধৰিব সকলে ধৰিব। মই আমাৰ প্ৰশাসনৰ ব্যক্তিসকলক শ্ৰদ্ধা জনাইছো দেই। এনেকুৱা এটা পৰিৱেশত মিটিং কৰাৰ কাৰণে তেখেতসকলে আমাক সহায় কৰি দিছে ন। ইলেকশ্যনতো কৰিব তেখেতসকলে আমাক সহায় মানে আমাক সুৰক্ষাৰ কাৰণে সহায় কৰিব। আমাক ভোট দিনে দিনে দেই আমাক সুৰক্ষা দিব। ইয়াত পৰিৱেশটো ভালত তেখেতসকলে আমাক সহযোগ কৰিছে হয় নে নহয়। প্ৰশাসনৰ ব্যৱস্থা চৰকাৰৰ ব্যৱস্থা এইবিলাক। গতিকে শ্ৰদ্ধাৰ ব্যক্তিসকল সকলে ধৰিব বিপিএফ জিন্দাবাদ, বিপিএফ জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, মুনমুন বাইদেউ জিন্দাবাদ।